অসমবাসীলৈ দিব ওলাইছোঁ বিগ ব্ৰেকিং নিউজ। PM কিষাণক লৈ ডাঙৰ খবৰ, কিয়নো চৰকাৰৰ বৃহৎ সিদ্ধান্ত। যিসকল মানুহৰ নাম PM কিষাণৰ অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহে যদি ভিডিঅ'ত ক্লিক কৰিছে, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা লাষ্টলৈকে চাওক। কিয়নো PM কিষাণক লৈ আহিছে ডাঙৰ আপডেট। যিসকল হিতাধিকাৰীয়ে PM কিষাণৰ টকা পাই আছে, সেইসকল হিতাধিকাৰীয়ে PM কিষাণৰ 14 নম্বৰ কিস্তিৰ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব বিচাৰিলে তেন্তে কৰিব লাগিব বায়োমেট্ৰিক আপডেট। আৰু যিসকলে এতিয়ালৈকে বায়োমেট্ৰিক আপডেট কৰা নাই, সেইসকলে কৰিব লাগিব। আৰু আমাৰ এইটো ভিডিঅ'ত নতুন হ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। ব্লগ মূল ভিডিঅ'লৈ ইয়াত চাব, কিস্তি প্ৰাপ্তিৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশ। ইয়াত চাব, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি কিস্তি প্ৰাপ্তিৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আৰু PM কিষাণক লৈ এখন নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটো চাই লওক। PM কিষাণ পৰ্টেলত সফল আধাৰ প্ৰমাণীকৰণৰ পাছত বায়োমেট্ৰিক eKYC প্ৰমাণীকৰণৰ বাবে সমীপৰ CSC-লৈ যাওক বা PM কিষাণৰ মোবাইল এপ বা পৰ্টেলৰ ফাৰ্মাছ কৰ্মাৰৰ জৰিয়তে OTP আধাৰিত eKYC সম্পূৰ্ণ কৰক। কি কৈছে, আপোনাৰ ওচৰে পাঁজৰে যদি কোনোবা CSC চলাই আছে, তাৰ যাই কিনে আপুনি বায়োমেট্ৰিকটো কৰোৱাই ল'ব। চাব, পৰ্টেল আপডেটৰ বাবে কৃষি বিভাগৰ ওচৰত কৃষি উপযোগী ভূমি প্ৰমাণপত্ৰ দাখিল কৰক। আৰু কৃষিৰ যিটো ভূমি প্ৰমাণপত্ৰ, সেই ভূমি প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। আপুনি যদি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি বিচাৰে, তেন্তে পৰ্টেলৰ যিটো আপডেটৰ বাবে কৃষি বিভাগৰ ওচৰত দাখিল কৰিব লাগিব। চাব, পঞ্জীয়ন নকৰা কৃষকসকলে শীঘ্ৰে CSC বা PM কিষাণ পৰ্টেল বা মোবাইল এপৰ স্ব-পঞ্জীয়ন কৰক। আৰু যদি কৰা নাই, তেনেহ'লে কৃষকসকলে শীঘ্ৰেই CSC সকলৰ যাই কিনে আপুনি মোবাইল এপৰ জৰিয়তে নাইবা CSC যাই কিনে আপুনি বায়োমেট্ৰিকটো কৰাই ল'ব, নহ'লে আপোনাৰ 14 নম্বৰ কিস্তি নোসোমায়। সবিশেষ জানিবলৈ জিলাখনৰ সংশ্লিষ্ট AADOPA-ৰ সৈতে যোগাযোগ কৰক। হেল্পলাইন নাম্বাৰ। তো আজি আছিলে পৰৱৰ্তী ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। থেংক ইউ।